সৰু সৰু ল'ৰা ছোৱালীবোৰে লাচিত বৰফুকনৰ কথা কিতাপত পঢ়িছে। ভাল লাগিছে মানে আগন্তুক এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে এতিয়া চিনি পাইছে লাচিত বৰফুকন কোন আছিল কি আছিল তেওঁলোকে সৰু হৈ থাকোঁতে বুকবিলাকতে পঢ়িছিলে, কিন্তু এতিয়া তেওঁৰ বিষয়ে ভালদৰে বুজি উঠিছে আৰু সকলোৱে চিনি পাইছে। কিন্তু তেওঁলোকে ভালকৈ মানে বুজি নাপায় যে তেওঁ কোন আছিল, কি তেওঁ দেশৰ কাৰণে যে প্ৰাণ আহুতি দিছিলে সেই কথাখিনি বুজি নাপায়। কিন্তু এতিয়া মানে গোটেইখিনি বস্তু মানে চালি জাৰি চাই তেওঁলোকে বুজি পাইছে। দেশৰ হৈ যিসকল মহান ব্যক্তিয়ে প্ৰাণ ত্যাগ দিছে তেওঁলোকক দিয়া সন্মানৰ বাবে আমি সুখী হৈছো। অসমৰ হৈ বহুতখিনি মানে যিখিনিয়ে ধৰক প্ৰাণ আহুতি দিছিলে, যিখিনিয়ে মানে আপোনাৰ মানে অসমৰ কাৰণে যিখিনি ত্যাগ কৰিছিলে, তেওঁলোকৰ ব্ৰহ্মপুত্ৰ বুকুত ধৰক শহীদ স্তম্ভ দিছে, সেইটোৱে আমাৰ কাৰণে বহুত মানে আমি মানে বহুত মানে সুখী হৈছোঁ, সকলো ৰাইজে সুখী হৈছে। আগৰ চৰকাৰৰ দিনত মহান ব্যক্তিসকলক উচিত সন্মান দিয়া দেখা পোৱা নাছিল ৰাইজে। আমিতো দেখিছোঁ বিগত চৰকাৰ আহিছে, বহুত চৰকাৰ আহিছে, বহুত চৰকাৰ গৈছে। বিগত চৰকাৰ তেখেতসকল মহান মহান ব্যক্তিসকলক যিখিনি সা সন্মান দিব লাগিছিলে সেইবিলাক আমি দেখা পোৱা নাছিলোঁ। কিন্তু বৰ্তমান চৰকাৰৰ যিখিনি আমি দেখিছোঁ যথেষ্ট ভাল পদক্ষেপ কিছুমান লৈছে। এটা লাচিত বৰফুকনকে ধৰি পিনে আজি সমস্ত দেশজুৰি চবেই চিনি পাবলৈ ধৰিছে লাচিত বৰফুকন কোন আছিলে। তেখেতসকলকতো মানুহে হিষ্ট্ৰীতে পায়। কিন্তু বৰ্তমানৰ চৰকাৰখনে মহান মনীষীসকলক দিয়া সন্মানৰ বাবে সকলোৱে ধন্যবাদ জনাইছে চৰকাৰখনক। উচিত সন্মান এতিয়াহে পাইছে লিখাই লাগিছে, তেনেকুৱা মোৰ অনুভৱ হৈছে। কাৰণ মই কোৱা কথাটোৱে নহয়, বিভিন্ন জনসাধাৰণকো আপুনি যদি আজি সোধে, বিভিন্ন ব্যক্তিসকলকো যদি আজি সোধে, বিভিন্ন গুণীমানী ব্যক্তিসকল আছে তেওঁলোকক যদি আপুনি সোধে, তেতিয়া তেখেতসকলে আপোনালোকে গম পাব। তেখেতসকলেও কথাখিনি একেখিনি কথাই ক'ব যিখিনি কথা আজি মই কৈছোঁ। এজন সাধাৰণ নাগৰিক হিচাপে মই আজি যিখিনি কথা কৈছোঁ সেইখিনিতো আজি ৰাইজে দেখি আছে। আৰু বৰ্তমানৰ চৰকাৰে যিখিনি উন্নতি কৰিছে আৰু উন্নয়নৰ যিখিনি ফলগু ধাৰা বৈছে সেই উন্নয়নখিনিতো আজি চবেই দেখিছেই। আমিতো দেখিছোঁ বিগত চৰকাৰ আহিছে, বহুত চৰকাৰ গৈছে। বিগত তেখেতসকল মহান মহান ব্যক্তিসকলক যিখিনি সা সন্মান দিব লাগিছিলে সেইবিলাক আমি দেখা পোৱা নাছিলোঁ। কিন্তু বৰ্তমান চৰকাৰৰ যিখিনি আমি দেখিছোঁ যথেষ্ট ভাল পদক্ষেপ কিছুমান লৈছে। এটা লাচিত বৰফুকনকে ধৰি পিনে আজি সমস্ত দেশজুৰি চবেই চিনি পাবলৈ ধৰিছে লাচিত বৰফুকন কোন আছিলে। তেখেতসকলকতো মানুহে হিষ্ট্ৰীতে পায়। কিন্তু আজি ধৰক হিষ্ট্ৰীত পালেতো নহ'ব, কিতাপে পত্ৰ পালেতো নহ'ব, কিন্তু সামাজিক মাধ্যমতে হওক আজি বিভিন্ন মানুহৰ মাজত হ'লেও গোটেইখিনি গম পাইছে। আৰু তেনেকুৱা ধৰণৰ বহুত ভাল পদক্ষেপ লৈছে। আজি ব্ৰহ্মপুত্ৰটো চবেই দেখিছেই, ইমান ভাল পদক্ষেপ লৈছে। গতিকে দেশৰ হকে প্ৰাণ আহুতি দিছিলে। গতিকে সেইবিলাক বস্তু একচুৱেলি লাগে। আজিকালি নৱপ্ৰজন্মই সেইখিনি বস্তু জনা নাই। গতিকে সেইখিনি আজি আমাৰ চৰকাৰসকলে দেখাব লাগিব। কিন্তু আজি বৰ্তমান চৰকাৰে এইখিনি পদক্ষেপ লৈছে, আজি বহুত মানুহ কিছুমানে গম পাবলৈ ধৰিছে। আগৰ বুৰঞ্জীখিনি আজি যেন নতুন বুৰঞ্জীখিনি যেন আমি গম পাইছোঁ। ল'ৰা ছোৱালীবিলাকেও সেইখিনি বুৰঞ্জী গম পাইছে। গতিকে সেইখিনি আমি চৰকাৰৰ প্ৰতি আমি যথেষ্ট গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে আৰু আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ লখিমপুৰতে, মই লখিমপুৰৰ বাসিন্দা। হয়, ভূপেন হাজৰিকাৰ নামত এতিয়া ইমান ধুনীয়া এটা কনভেনশ্যন চেণ্টাৰ কৰিলে। লগতে ভূপেন হাজৰিকাৰ মানে তেখেতৰ মানে স্মৰণত যিখন কৰিলে। আজি আমাৰ লখিমপুৰ ইউনিভাৰ্চিটিৰ ওচৰতো তেখেতৰ প্ৰতিমূৰ্তি যেতিয়া তাত স্থাপন কৰিলে সেইখিনিও আমি দেখিছোঁ। লভলিনা এতিয়া ষ্টেডিয়াম, ইমান ধুনীয়া এটা ষ্টেডিয়াম হৈ আছে। জীৱিত কালত ষ্টেডিয়াম এটা হৈ আছে। নিশ্চয় দিছে। আৰু আগন্তুক দিনত আমি আৰু দেখিম তেনেকুৱা ধৰণৰ আৰু পদক্ষেপ তেনেকুৱা লওক আৰু মানুহখিনিক চিনাকি কৰক, বুৰঞ্জীৰ লগত মানুহক চিনাকি কৰক। উঠি অহা প্ৰজন্মই যাতে জানক, অকল কিতাপে পত্ৰই নহয়, তেখেতসকলক যাতে চবেই জানক, মুঠতে দিব লাগে। সেইবিলাক সন্মান দিয়াটো উচিত। আৰু এখন চৰকাৰে যথেষ্টখিনি কৰিছে আৰু আগন্তুক দিনতো কৰক বুলি মই আশা কৰিছোঁ। আমিতো আগতে আমি সেইটো দেখা নাছিলোঁ। কিন্তু এতিয়া ধৰক ছ'চিয়েল মিডিয়া যুগ হয়, এতিয়া আমি দেখিছোঁ। আৰু কংগ্ৰেছ চৰকাৰে এতিয়া কি কৰিছিলে কি নাই কৰা, ধৰক বিভিন্ন ধৰণৰ চৰকাৰ আহিছিলে। মই আগতেও কৈ দিছোঁ, এতিয়া কোন চৰকাৰ ভাল বেয়া সেইটো মই ক'ব নোৱাৰোঁ। কিন্তু আমি য'ত উন্নতি দেখিছোঁ, য'ত ডেভেলপমেণ্ট দেখিছোঁ, য'ত মানুহৰ সা সন্মান দেখিছোঁ, গতিকে আমি এইটো বিজেপি চৰকাৰৰ দিনত দেখিছোঁ। গতিকে তেখেতসকল যিখিনি গুণীমানী ব্যক্তিসকল আছে তেখেতসকলক পৰিচিত কৰক। এই ভাৰতবৰ্ষতে নহয়, সমস্ত পৃথিৱীত তেখেতসকলক সেই সন্মান দিয়ক।
তাৰে মই কামনা কৰিছোঁ। বহুত মানে যিখিনি আমাৰ এতিয়া নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী তেওঁলোকে বহুত মানে যিখিনি শ্বহীদ হৈ গৈছিলে তেওঁলোকক চিনি নাপায় আজি সেই শ্বহীদ তোৰণটো বনোৱাৰ কাৰণে বহুতখিনি ল'ৰা ছোৱালী আজি গৈ চাইছেগৈ তেওঁলোক কোন আছিলে পৰিচয় পাইছে ভাল লাগিছে মানে আগন্তুক এই সৰু ল'ৰা ছোৱালীবিলাকে এতিয়া চিনি পাইছে লাচিত বৰফুকন কোন আছিল কি আছিল তেওঁলোকে সৰু হৈ থাকোঁতে বুকবিলাকতে পঢ়িছিলে কিন্তু তেওঁলোকে ভালকৈ মানে বুজি নাপায় যে তেওঁ কোন আছিল কি তেওঁ দেশৰ কাৰণে যে প্ৰাণ আহুতি দিছিলে সেই কথাখিনি বুজি নাপায় কিন্তু এতিয়া সেই শ্বহীদ হেৰিখিনি বনোৱাৰ কাৰণে মানে গোটেইখিনি বস্তু মানে চালি জাৰি চাই তেওঁলোকে বুজি পাইছে আজি 20 বছৰ ৰাজত্ব কৰোঁতে এইখিনি পোৱাই নাছিলে চিনিয়ে পোৱা নাছিলে কিন্তু এতিয়া আমাৰ যিখিনি মানুহ আমাৰ মানে দেশৰ কাৰণে প্ৰাণ আহুতি দিছে তেওঁলোকক আমাৰ ল'ৰা ছোৱালীবিলাক বুলি নহয় গোটেই আমাৰ মানে মৰ্যাদা আমাৰ এই চৰকাৰখনে দিছে লাচিত বৰফুকনৰ যিখিনি মানে হেৰি পাব লাগে সেইখিনি আগৰ সেই সমাজত মানে পোৱা নাছিলে ল'ৰা ছোৱালীয়ে আমাৰ চিনিয়ে নাপালে এতিয়া ধৰক যে আমাৰ ল'ৰা ছোৱালীয়ে বুজি পাইছে চিনি পাইছে এই চৰকাৰখনৰ পৰাই লাচিত বৰফুকন যিখিনি মানে সন্মানৰ যিখিনি দিব লাগে আমাৰ ভূপেন হাজৰিকাৰ সেইখিনি গোটেইখিনি চৰকাৰে কৰিছে গোটেই অসমখনে উন্নত কৰিছে অসমৰ হৈ বহুতখিনি মানে যিখিনিয়ে ধৰক প্ৰাণ আহুতি দিছিলে যিখিনিয়ে মানে আপোনাৰ মানে অসমৰ কাৰণে যিখিনি ত্যাগ কৰিছিলে তেওঁলোকৰ ব্ৰহ্মপুত্ৰ বুকুত ধৰক মানে যিখিনি মানে প্ৰাণ গৈছিলে কাৰোবাৰ শ্বহীদ হৈছিলে শ্বহীদ স্তম্ভ দিছে সেইটোৱে আমাৰ কাৰণে বহুত মানে আমি মানে বহুত মানে সুখী হৈছোঁ সকলো ৰাইজে সুখী হৈছে আৰু উচিত সন্মান দিয়া হৈছে আগতে কিন্তু সেইখিনি সন্মান দিয়া নাছিলে আগৰ চৰকাৰে সেইটো সন্মান দিয়া নাছিলে কিন্তু এতিয়া চৰকাৰে সেইটো বহুত সন্মান দিছে সকলোকে সন্মান দিছে এতিয়াতো আমাৰ ইয়াত যিখিনি মানে আমাৰ চৰকাৰে কৰিছে বহুত সন্মান দিছে বহুতখিনি কৰিছে মহান মনুষ্যসকলক বহুত সন্মান দিছে গতিকে আমি এই চৰকাৰক মানে আৰু যাতে আগুৱাই যাওক আৰু যাতে কৰিব পাৰে আমি আৰু যাতে মানে সন্মান দিব পাৰে সকলোকে সেইখিনিয়ে আমি মানে কামনা কৰিছোঁ আৰু হয় সেইটো হ'লে ক'ব লাগিব কাৰণ দেশৰ হকে যিসকলে প্ৰাণ বলিদান দিলে তেওঁলোকক গুৱাহাটী ব্ৰহ্মপুত্ৰৰ মাজত লাচিত শ্বহীদ বেদী পাতিলে তাৰপিছত আপোনাৰ পৃথিৱীত জিলিকাই তুলিলে লাচিত বৰফুকনক তাৰপিছত আৰু ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাও তেওঁলোকৰ প্ৰতিমূৰ্তি টাউন হ'ল তেখেতৰ নামত টাউন হ'ল তেনেকুৱা দেখা নাই কোনো এই ডাঙৰ মনীষীসকলক যিবিলাকৰ মানে সন্মানীয় বয়োজ্যেষ্ঠসকলক তেওঁলোকে তেনেকৈ সন্মান দিয়া নাছিলে কংগ্ৰেছ চৰকাৰে এতিয়া বিজেপি চৰকাৰে সম্পূৰ্ণ সুবিধা দিছে আৰু তেওঁলোকক সন্মান জনাইছে আমি সুখী আমি বিজেপি চৰকাৰখনক আমি লৈ সুখী আকৌ বিচাৰোঁ মুখ্যমন্ত্ৰীগৰাকীটো আৰু ভাল ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰীলৈও তেওঁলোকে আমাক সুবিধা দিছে সকলোকে সন্মান দিছে সেইকাৰণে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ নাছিলে আগৰ চৰকাৰবিলাকে তাৰমানে তেওঁলোকে অকল মানুহৰ পৰা ভোটটো লয় মানে তেওঁলোকে ৰজা হয়